নমস্কাৰ ফেসবুক লাইভলৈ আপোনালোকক আদৰণি জনাইছো পুনতে এটা ব্যক্তিগত কথাৰে আগবাঢ়িব খুজিছো অহাকালি 1 ফেব্ৰুৱাৰী আৰু 1 ফেব্ৰুৱাৰীৰ দিনটো মোৰ উপজা দিনো প্ৰতি বছৰে 1 ফেব্ৰুৱাৰীৰ দিনটো অতি সামান্যভাৱে উপজা দিন পালন কৰো ৰাতিপুৱা মোৰ ঘৰতে থকা মন্দিৰত পৰম পিতাৰ ওচৰত সেৱা এভাগ আগবঢ়াই তাৰ লগতে অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰো অহাকালি ৰাতিপুৱা ঘৰৰ মন্দিৰ ভাগতে চাকি এগছিৰে পৰম পিতা আৰু আপোনালোকৰ আশীৰ্বাদ বিচাৰিম অসমৰ ৰাইজৰ বাবে আৰু আমাৰ সমাজখনৰ বাবে মই যেন কাম কৰি যোৱাৰ বাবে আপোনালোকৰ আশীৰ্বাদ লাভ কৰোঁ আপোনালোকৰ পৰা অফুৰন্ত প্ৰেৰণা পাওঁ তাৰ বাবে আজিৰ দিনটোতে আকৌ এবাৰ আপোনালোকৰ আশীষ বিচাৰি মই এই ফেসবুক লাইভ আৰম্ভ কৰিছো উপজা দিনটো বহুজনে মোক জনাই যে আপোনাৰ উপজা দিনটো আমিও পালন কৰিছো মই এটাই অনুৰোধ কৰিম যে আপোনালোকে যদি কোনোবাই বিশেষকৈ আমাৰ দলৰ কাৰ্যকৰ্তাসকলে মোৰ উপজা দিনটো পালন কৰিব বিচাৰে মই ভাবো যে মোৰ আপোনালোকে মাত্ৰ অকণমান আশীৰ্বাদ কৰিব আৰু সেইখিনিৰ জৰিয়তে উপজা দিনৰ পালন হ'ব কাৰণ আপোনালোকৰ মনৰ পৰা দিয়া আশীৰ্বাদতকৈ উপজা দিনৰ তাতকৈ ডাঙৰ উদযাপন একোৱেই হ'ব নোৱাৰে 56 বছৰত ভৰি দিম ৰাইজৰ আৰু আপোনাসবৰ পুনৰ এবাৰ আশীৰ্বাদ বিচাৰিলো আজি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেটৰ এখন বৈঠক অনুষ্ঠিত হৈছিল কেবিনেটত আমি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিলো তথাপিতো আজি মনত ভাল লগা সিদ্ধান্ত এটা আমি ল'ব পাৰিছিলো যোৱা গণৰাজ্য দিৱসত মই ঘোষণা কৰিছিলো যে ৰাজ্যত আমি ষ্টাৰ্টআপ সকলৰ বাবে এটা সুকীয়া বিভাগ গঠন কৰিম আজি আমাৰ কেবিনেটে ডিপাৰ্টমেণ্ট অফ ইনোভেশ্যন ইনকিউবেশ্যন আৰু ষ্টাৰ্টআপ নামেৰে এটা নতুন বিভাগ খুলিবলৈ সিদ্ধান্ত লয় অসমৰ ষ্টাৰ্টআপ সকলক সহায় কৰিবৰ বাবে আজি এখন পলিচিও ৰাজ্য চৰকাৰে গ্ৰহণ কৰে আৰু 100 কোটি টকাৰ বাজেট আবণ্টনৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰে মই ভাবো যে অসমৰ যুৱ প্ৰজন্মক এক নতুন উদ্যমেৰে আগবঢ়াই লৈ যোৱাত আৰু অসমত ষ্টাৰ্টআপৰ এটা ডাঙৰ ইকোসিস্টেম নিৰ্মাণ কৰাত এই দুইটা সিদ্ধান্তই এক মাইলৰ খুঁটালৈ পৰিণত হ'ব বজালিত অসম সাহিত্য সভাৰ অধিৱেশন আৰম্ভ হৈছে অসম সাহিত্য সভাৰ অধিৱেশনৰ সফলতাও কামনা কৰিছো যোৰহাটত শংকৰদেৱ সংঘৰ অধিৱেশনো অনুষ্ঠিত হ'ব দুইটা জাতীয় অনুষ্ঠানৰ অধিৱেশনৰ প্ৰাক মুহূৰ্তত মই পুনৰ এবাৰ আটাইকে বহুত শুভকামনা জনাইছো অসমীয়াই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে সাহিত্য সভাৰ অধিৱেশন আৰম্ভ হৈছে ৰাজ্য চৰকাৰে এই বছৰটো কিতাপৰ বৰ্ষ হিচাপেও পালন কৰাৰ সিদ্ধান্ত লৈছে মই ভাবো যে এই দুইটা সিদ্ধান্তৰ পটভূমিত এইবাৰৰ সাহিত্য সভাৰ এক নতুন ভূমিকাৰ বাবে সাজু হ'ব লাগিব ধ্ৰুপদী ভাষা অসমীয়াক প্ৰতিনিধিত্ব কৰি চিৰ চেনেহী ভাষা জননীক বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ বাবে অসম সাহিত্য সভাই সুন্দৰ আলোচনা কৰি এখন কৰ্মসূচী প্ৰস্তুত কৰক মই পুনৰ এবাৰ সাহিত্য সভাৰ অধিৱেশনলৈ অহা
সকলো প্ৰতিনিধিকে অজস্ৰ শুভকামনা জনালোঁ। মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াৰ নেতৃত্বত সাহিত্য সভালৈ অহা আটাইবোৰ প্ৰতিনিধিকে যিমান পাৰি সুব্যৱস্থা কৰাৰ বাবে বজালীৰ ৰাইজে, পাঠশালাৰ ৰাইজে দিনে নিশাই পৰিশ্ৰম কৰিছে। তেখেতসকলকো মই আজিৰ দিনত আকৌ এবাৰ শুভেচ্ছা জনালোঁ। আজি সৰুসজাই ষ্টেডিয়ামত শংকৰদেৱ শিশু নিকেতন আৰু সৰস্বতী শিশু নিকেতনৰ ৫,০০০ ছাত্ৰ ছাত্ৰীয়ে একেলগে ঘোষ বাদন আৰু একেলগে যোগ অভ্যাস কৰি এক মনোমোহা অনুষ্ঠান অনুষ্ঠিত কৰিছিল। ১,০০০ ছাত্ৰ ছাত্ৰীয়ে একেলগে বিহু গীতো পৰিৱেশন কৰিছিল। সঁচাকৈয়ে এক অপূৰ্ব মনোমোহা দৃশ্যই সৰুসজাই ষ্টেডিয়ামখনক প্ৰাণৱন্ত আৰু জীৱন্ত কৰি তুলিছিল। মই শংকৰদেৱ শিশু নিকেতনৰ আটাইবোৰ ছাত্ৰ ছাত্ৰীক আজিৰ অনুষ্ঠানটোৰ বাবে অজস্ৰ শুভকামনা জনাইছোঁ। অহাকালিৰ দিনটোত অসমত আকৌ এখন নতুন মেডিকেল কলেজে আত্মপ্ৰকাশ কৰিব। গুৱাহাটীত আমি নিৰ্মাণ কৰি থকা প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজত কালিৰে পৰা OPD আউট পেচেণ্ট ছাৰ্ভিচ আৰম্ভ হ'ব আৰু লাহে লাহে এই মেডিকেল কলেজখনে পূৰ্ণাংগ ৰূপ পোৱাৰ লগে লগে অসমৰ স্বাস্থ্য বিজ্ঞানৰ আকাশত ই ১৫তম মেডিকেল কলেজ ৰূপে আত্মপ্ৰকাশ কৰিব। অহাবাৰ বঙাইগাঁও আৰু বিশ্বনাথত এই দুইখন মেডিকেল কলেজকে আমি আনুষ্ঠানিকভাৱে মুকলি কৰাৰ সিদ্ধান্ত লৈছোঁ। এই বছৰ প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ, অহা বছৰ বঙাইগাঁও আৰু বিশ্বনাথ মেডিকেল কলেজ। এই বছৰ ৰাজ্যত ১৫খন মেডিকেল কলেজ হ'বগৈ, অহা বছৰ ১৭খন মেডিকেল কলেজ হ'বগৈ। জাগিৰোডৰ পৰা মৰিগাঁওলৈ যোৱাৰ পথত জাগি ভকত গাঁৱত নিৰ্মাণ হৈ থকা দলংখনো কালি আমি শুভ উদ্বোধন কৰিম। বহু বছৰৰ মূৰত জাগিৰোডৰ পৰা মৰিগাঁৱলৈ যোৱা পথটোৱে পূৰ্ণতা পাব। মই মৰিগাঁও জিলাবাসী ৰাইজকো অজস্ৰ শুভকামনা জনাইছোঁ। অহাকালিৰ পৰা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ ৰেজিষ্ট্ৰেশ্যন বা পঞ্জীয়নৰ পিছত আবেদন পত্ৰৰ পৰ্টেল মুকলি কৰা হ'ব। প্ৰায় ১,৬০,০০০ যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ বাবে আবেদন কৰিছিল। আপোনালোকে জানেই এই আঁচনিখনত ৰাজ্য চৰকাৰে ২ লাখ টকা আগবঢ়াই দুটা কিস্তিত, তাৰ ১ লাখ টকা ৰাজ সাহায্য আৰু ১ লাখ টকা আমি চৰকাৰক ৫ বছৰ পিছত সৰু একোটা ইনষ্টলমেণ্টত উভতাই দিব লাগে। অহাকালিৰে পৰা আবেদন পত্ৰৰ পৰ্টেল আমি মুকলি কৰি দিম। আপোনালোকে আবেদন কৰিব যাতে ছেপ্টেম্বৰ মাহৰ আগতে আমি সিলেকশ্যনৰ প্ৰক্ৰিয়া সমাপন কৰিব পাৰোঁ। অহাকালি এবাৰ দিনটো মোৰ উপজা দিন। অসমৰ কাৰণে কৰি অহা কিবা এটা ভাল কামক পৰ্যবেক্ষণ কৰিব যোৱাৰ বাবে অহাকালি মোৰো এটা সৰু ইচ্ছা আছে। সেইকাৰণে অহাকালি জাগিৰোডৰ ছেমি কণ্ডাক্টৰ উদ্যোগৰো নিৰ্মাণৰ অগ্ৰগতিৰ বুজ ল'বলৈ যাম। কাৰণ মই বিশ্বাস কৰোঁ অসমে এতিয়া প্ৰতিদিনৰ যুগৰ পৰা ছেমি কণ্ডাক্টৰ যুগত প্ৰৱেশ কৰিছে। এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণ ২৫ আৰু ২৬ তাৰিখে অনুষ্ঠিত হ'ব। ভাল ভাল নতুন নতুন খবৰ আহিব বুলি আমি আশা কৰিছোঁ। অসমত যাতে উদ্যোগীকৰণৰ এটা বাতাবৰণ আমি নিৰ্মাণ কৰিব খোজোঁ। চাওঁতে চাওঁতে ঝুমুৰ নৃত্যও আহি পালে। ২৪ তাৰিখে সন্ধিয়া সৰুসজাইত ঝুমুৰ নৃত্যৰ সামগ্ৰিক পৰিৱেশন কৰা হ'ব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিজে উপস্থিত থাকিব। ইতিমধ্যে বিধানসভা পৰ্যায়ত ঝুমুৰ নৃত্যৰ প্ৰশিক্ষণো আৰম্ভ হৈছে। যিসকলে প্ৰশিক্ষণ লৈছে তেওঁলোকলৈকে
মই বহুত বহুত শুভকামনা জনাইছো। প্ৰথমতে বিহু আৰু অসমৰ চাহ উদ্যোগৰ 200 বছৰৰ লগত ৰজিতা খুৱাই এইবাৰ ঝুমুৰ আৰু অহা নৱেম্বৰ মাহত আমি গুৱাহাটীত সামগ্ৰিকভাৱে বাগৰুম্বাও প্ৰদৰ্শন কৰিম। আজি কেবিনেটত আমি আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিলোঁ। মই বাতৰি কাকত সাংবাদিকসকলক সম্বোধন কৰোঁতে কৰবাত সেই সিদ্ধান্তটো নোকোৱাকৈ থৈ দিছিলোঁ, যাতে বিটিআৰৰ বন্ধুসকলৰ লগত আলোচনা কৰিহে সিদ্ধান্তটো যাতে আমি ৰাজহুৱা কৰিব পাৰোঁ। অহা ছেপ্টেম্বৰ মাহত অসমত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। কেবিনেটে লোৱা সিদ্ধান্তটো পুনৰ এবাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ লগত আলোচনা কৰাৰ পিছত মই আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছোঁ। বিটিআৰৰ নিৰ্বাচন আমি ছেপ্টেম্বৰ মাহত অনুষ্ঠিত কৰিম আৰু ৰাভা হাছং কাউন্সিলৰ নিৰ্বাচন আমি মাৰ্চ মাহৰ ভিতৰতে অনুষ্ঠিত কৰিম। অৰ্থাৎ বহাগ বিহুৰ আগতেই ৰাভা হাছং কাউন্সিলৰ নিৰ্বাচন আৰু ছেপ্টেম্বৰ মাহত আমি বিটিআৰ বা বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত কৰিম। স্বাভাৱিকভাৱে ইয়াৰ মাজতে পঞ্চায়তৰ নিৰ্বাচনো অনুষ্ঠিত হ'ব। আজি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেটত আৰু কেইটামান গুৰুত্বপূৰ্ণ আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। বহুদিনৰ পৰা মই আপোনালোকক কৈ আহিছিলোঁ যে ভাৰতৰ সেনাবাহিনীৰ আটাইতকৈ ডাঙৰ ডিপ্লয়মেণ্ট উত্তৰ পূব ভাৰতত আছে, কাৰণ চীনৰ সীমান্ত হোৱা বাবে আটাইতকৈ বেছি সেনা, বিশেষকৈ ৬২ চনৰ যুদ্ধৰ পিছত আটাইতকৈ বেছি সেনা উত্তৰ পূবতে মোতায়েন কৰা হয়। কিন্তু সেনাৰ বাবে প্ৰয়োজনীয় অস্ত্ৰ শস্ত্ৰ নিৰ্মাণৰ বাবে আমাৰ উত্তৰ পূৰ্বত এটাও কল কাৰখানা নাছিলে। আজি আমি আসাম এৰোস্পেচ আৰু ডিফেন্স মেনুফেকচাৰিং পলিচি ২০২৫ কেবিনেটে অনুমোদন কৰিছিলোঁ, যাতে আমি অসমলৈ প্ৰতিৰক্ষাৰ সৈতে জড়িত উদ্যোগসমূহ আনিব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, ছেমি কণ্ডাক্টৰৰ পিছত এতিয়া আৰু এখন নতুন জগতত আমি প্ৰৱেশ কৰিব খুজিছোঁ, জৈৱিক সম্পদৰ জগতখন। পৃথিৱীত নতুনকৈ আলোচনা হৈছে বায়' মেনুফেকচাৰিং অফ কেমিকেলছ, এনজাইম, বায়' পলিমাৰ্ছ, ফাংচনেল ফুড আৰু বিভিন্ন বায়' প্ৰডাক্টৰ। আমি প্ৰ'বায়'টিকৰ কথা শুনিছোঁ। এতিয়া বায়' ইঞ্জিনিয়াৰিঙৰ জৰিয়তে আমাৰ বাবে প্ৰয়োজনীয় খাদ্য নিৰ্মাণৰ প্ৰস্তুতি লেবৰেটৰীত আৰম্ভ হৈছে। অসমে যাতে এই নতুন জগতখনৰ পৰা দূৰত থাকিব নালাগে, সেইকাৰণে আজি আমাৰ কেবিনেটত আসাম একশ্যন প্লেন অন বায়' E3 পলিচিও আজি আমি নিৰ্মাণ কৰিছোঁ, যাতে ভাৰতৰ এই নতুন উদ্যমিতা আৰু নতুন উদ্যোগ ক্ষেত্ৰত আমাৰ ৰাজ্যখন যাতে পিছুৱাই থাকিব নালাগে। আজি আমাৰ কেবিনেটত আৰু এটা আমি ভাল সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আপোনালোকে জানে ৩৯খন জিলাত আমি ৩৯খন আমি সম জিলা আৰম্ভ কৰিছিলোঁ। সম জিলাসমূহত এইবাৰ গণৰাজ্য দিৱসো উলহ মালহেৰে পালন কৰা হৈছে। সম জিলা আয়ুক্ত আমি নিয়োগ কৰিছিলোঁ। আজি আমি সম জিলা পুলিচ আয়ুক্ত নিয়োগৰো সিদ্ধান্ত লৈছোঁ। অৰ্থাৎ এতিয়া সম জিলাৰ বাসিন্দাসকলে বহু সময়ত জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰত নোযোৱাকৈ আৰক্ষীৰ লগত জড়িত কাম কাজসমূহ সম জিলা আৰক্ষী অধীক্ষকৰ পৰ্যায়তে সমাপন কৰিব পাৰিব। প্ৰশাসনক ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত আজি আমি আৰু এটা বিশাল পদক্ষেপ গ্ৰহণ কৰিব পাৰিলোঁ। শ্ৰদ্ধাৰ ৰাইজ, মিছন বসুন্ধৰাৰ আবেদনৰ তাৰিখো আজি আমি কেবিনেটত
15 ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰিছোঁ। মিছন বসুন্ধৰাৰ বাবে প্ৰয়োজনীয় 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰ প্ৰথমতে শিডিউল ট্ৰাইব আৰু শিডিউল কাষ্টসকলে দিব নালাগিছিল। পৰৱৰ্তী সময়ত চাহ বাগিচা, আদিবাসী আৰু গোৰ্খা লোকসকলৰ বাবেও 3টা প্ৰজন্মৰ প্ৰয়োজনীয়তা প্ৰমাণপত্ৰৰ প্ৰয়োজনীয়তা নাথাকিব বুলি আমি এখন নটিফিকেশ্যন দিছিলোঁ। তাৰ পিছত মৰাণ সম্প্ৰদায়ৰ বহু লোকে মোক আবেদন কৰিছিল। কোচ ৰাজবংশীৰ ৰাইজেও চিৰাঙত মোক আবেদন কৰিছিল আৰু আহোম চুতীয়া জনগোষ্ঠীৰ লোকসকলেও মোক আবেদন কৰিছিল যে তেওঁলোককো 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰৰ পৰা ৰেহাই দিব লাগে। আজি আমাৰ কেবিনেটে কোচ ৰাজবংশী, চুতীয়া, মৰাণ, মটক আৰু আহোম সম্প্ৰদায়কো 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰৰ আওতাৰ পৰা বাহিৰত ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্থাৎ এতিয়াৰ পৰা মিছন বসুন্ধৰাত যোগ্য বুলি বিবেচনা হ'বৰ বাবে এই সম্প্ৰদায়সমূহে 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰ দিয়াৰ প্ৰয়োজনীয়তা নাথাকিব। ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰোঁতে মই আৰু এটা কথা ঘোষণা কৰিছিলোঁ যে অসমৰ 25,000 নামঘৰলৈ বা ধৰ্মীয় উপাসনাস্থলীলৈ আমি 3 লাখ টকাকৈ আগবঢ়াম। আজিৰ কেবিনেটে মোৰ এই প্ৰস্তাৱক অনুমোদন জনাই ৰাজ্যৰ 25,000 ধৰ্মীয় উপাসনাস্থলী আৰু নামঘৰসমূহৰ বাবে 600 কোটি টকা ৰাজ্যিক বাজেটৰ পৰিপূৰক দাবী মঞ্জুৰিৰ জৰিয়তে প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। অৰ্থাৎ অসমৰ 25,000 নামঘৰত আধ্যাত্মিকতাৰ যি পৰিৱেশ, সেই পৰিৱেশক আৰু এখোজ আগুৱাই লৈ যাবলৈ আমি আন এটা বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিবলৈ আজি সক্ষম হলোঁ। জাতি মাটি ভেটি এই আছিল ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনৰ মূল মন্ত্ৰ। বৰদোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিক সজাই পৰাই তোলা, বিহপুৰীয়াত মাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মাণ কৰা, পাটবাউসী মধুপুৰৰ উন্নয়নৰ বাবে প্ৰচেষ্টা হাতত লোৱা, ৰংঘৰৰ সৌন্দৰ্যবৰ্ধন কৰা, হোলোঙাপাৰত লাচিতৰ বিশাল প্ৰতিমূৰ্তি, চৰাইদেউত বিশ্ব ঐতিহ্য, আমাৰ বাপতিসাহোন বিহুলৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি, অসমীয়াক ধ্ৰুপদী ভাষাৰ মৰ্যাদা, এই 3.5 বছৰত আমি অসমৰ সাংস্কৃতিক ঐতিহ্যক ৰক্ষা কৰিবৰ বাবে সমৰ্পণৰ মনোভাৱেৰে কাম কৰিলোঁ। মই অত্যন্ত বিনম্ৰতাৰে সৈতে কম, ইয়াৰ পূৰ্বে হয়তো অসমৰ কোনো চৰকাৰে আমাৰ এই বিশাল সম্ভাৱনাৰ কথাবোৰ নিজৰ মনলৈ অনা নাছিল। এতিয়া আমাৰ লক্ষ্য ইউনিকোডত অসমীয়া, এতিয়া আমাৰ লক্ষ্য ঝুমুৰ বাগৰুম্বাক জগত সভালৈ লৈ যোৱা। অসমত আমি পৰ্যায়ক্ৰমে অসমৰ জাতীয় জীৱনৰ প্ৰতিটো অভাৱ দূৰ কৰা, আমি আমাৰ জাতিটোক লৈ, আমাৰ ৰাজ্যখনক লৈ এক অৰুণোদয় যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু এই আঁচনিবিলাকে ইতিমধ্যেই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিছে। নিউয়ৰ্ক টাইমছৰ কথা আপোনালোকক মই আগতেও কৈছিলোঁ যে এইবাৰৰ 52টা টুৰিষ্ট ডেষ্টিনেশ্যন ৱৰ্ল্ড ৱাইড, তাৰ ভিতৰত অসমক 5ম স্থানত নিউয়ৰ্ক টাইমছে ৰাখিছে। জাপান আৰু ছাউথ কোৰিয়া ভ্ৰমণৰ সময়ত চৰাইদেউ মৈদাম, কাজিৰঙা, মানসক লৈ বহুতো পৰ্যটকৰ প্ৰশ্নৰ মধুৰ উত্তৰ দিবলৈ পাই মই নিজকে গৌৰৱী অনুভৱ কৰিছিলোঁ।
অসমত এতিয়া আমি পৰ্যটন উদ্যোগটোকো নতুন ৰূপলৈ লৈ যাব লাগিব। কৰবাত নহয় কৰবাত আমাৰ কাজিৰঙাত পৰ্যটকৰ বাবে থকা জীপবোৰ পলিউশ্যন প্ৰদূষণ মুক্ত হওক, ইলেক্ট্ৰিকৰ জৰিয়তে চলাব পৰা ব্যৱস্থা হওক, অৰ্থাৎ ভেহিকুল হওক। ৰাজ্য চৰকাৰে ইয়াৰ বাবেও এখন আঁচনি প্ৰস্তুত কৰিছে। হোমষ্টে আমাৰ বাবে এটা ডাঙৰ সম্ভাৱনা। মই ভাবোঁ যে এই হোমষ্টেৰ জৰিয়তেও অসমত আমি পৰ্যটনৰ এক নতুন বিপ্লৱ আনিব পাৰোঁ। এই গোটেইবোৰ চিন্তা আমি যদি এটা এটাকৈ শৃংখলাবদ্ধভাৱে কৰি যাওঁ আৰু এইসমূহক যদি বাস্তৱত ৰূপায়ণ কৰিব পাৰোঁ, আমাৰ অসম নিশ্চিতভাৱে বিশ্ব দৰবাৰলৈ যাব। মই দেখি আছোঁ সমীম বৈশ্য মোক হেপী বাৰ্থডে কৈছে, ৰক্তিম দাস মোক হেপী বাৰ্থডে কৈছে, বৰেণ কৰ্মকাৰ হেপী বাৰ্থডে ছাৰ, ধুনু কল্পনা বৰুৱা হেপী বাৰ্থডে মামা, বিদ্যুৎ বৰশইকীয়া হেপী বাৰ্থডে, অপূৰ্ব মন্ত্ৰী হেপী বাৰ্থডে, ধনজিত নাথ মামা বুলি সম্বোধন কৰিছে। মই দেখি আছোঁ মমি মেধি হেপী বাৰ্থডে, মাইকেল দাসে কৈছে মোক ধুনীয়াকৈ সম্বোধন কৰিছে, পাহি বৰুৱাই হেপী বাৰ্থডে কৈছে, সংসদ কৃপানাথ মালাই ব্ৰডকাষ্ট চাই আছে, কৰিম শেখে কৈছে লাভ ইউ, মহম্মদুল হুছেইনে ব্ৰডকাষ্ট চাই আছে, পল্লৱ নাথে জন্মদিনৰ শুভেচ্ছা দিছে, সুৰুজ ভূঞাই জন্মদিনৰ শুভেচ্ছা দিছে, দিউনশ্ৰী বসুমতাৰীয়ে ব্ৰডকাষ্ট চাই আছে, ডক্টৰ ভিক্টৰ কুমাৰ গুপ্তা হেপী বাৰ্থডে উইচ কৰিছে, হৰজ্যোতি তালুকদাৰে হেপী বাৰ্থডে দিছে, নিপামণি তালুকদাৰে ব্ৰডকাষ্ট চাই আছে, ৰঞ্জিত মালাকাৰে হেপী বাৰ্থডে উইচ কৰিছে, জয়িতা পুৰকাইস্থ হেপী বাৰ্থডে উইচ কৰিছে, প্ৰাঞ্জল কলিতা হেপী বাৰ্থডে উইচ কৰিছে, শ্বাহিন মহম্মদ হেপী বাৰ্থডে উইচ কৰিছে। আপোনালোক সকলোকে মই বহুত বহুত ধন্যবাদ জনাইছোঁ। সমীৰণ দিগন্তই গোলাঘাটৰ পৰা মোক শুভকামনা জনাইছে, বিশাল ডেকাই শুভকামনা জনাইছে, অজস্ৰজনে শুভকামনা জনাইছে। মই এটাই আশা কৰিম, কালিৰ দিনটোত আপোনালোক সকলোৱে অকণমান সময় উলিয়াই মোক আশীৰ্বাদ কৰিব, যাতে অসমখনক কৰবাত নহয় কৰবাত বিশ্বৰ দৰবাৰত ভাৰতৰ এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে আমি যাতে সকলোৰে সামগ্ৰিক প্ৰচেষ্টাত আকৌ এবাৰ প্ৰতিষ্ঠা কৰিব পাৰোঁ। মই বিশ্বাস কৰোঁ আমাৰ মাজত অজস্ৰ সম্ভাৱনা লুকাই আছে। কৰবাত নহয় কৰবাত 3টা দশকৰ বন্ধ, ধৰ্ণা, ধৰ্মঘট, নিৰাশা, অন্ধকাৰে আমাৰ মাজৰ পৰা উদ্যমবিলাক হেৰুৱাই পেলাইছিলে। কৰবাত নহয় কৰবাত আমি নিজৰ ওপৰতে আত্মবিশ্বাসবোৰ হেৰুৱাই পেলাইছিলোঁ। এটা জাতি আমাৰ পৰিচয় আন্দোলনমুখী হৈ পৰিছিল। এই জাতিটোৰ মাজত অজস্ৰ সম্ভাৱনা লুকাই আছে। এই জাতিটোৰ পৰিচয় আন্দোলনমুখী হ'বই নোৱাৰে। এই জাতিটোৰ পৰিচয় হ'ল কৰ্মমুখী। এটা নিশাৰ ভিতৰতে লাচিতে মোগলক ৰুধিবলৈ গড় বান্ধিছিলে, প্ৰকাণ্ড গড়। তাৰমানে অসমীয়া কিমান কৰ্মমুখী আছিলে। অসমৰ প্ৰতিজন যুৱকৰ মাজত ব্ৰহ্মপুত্ৰৰ দৰে অযুত সাহস আৰু সম্ভাৱনা লুকাই আছে। জাতিটোক আমি নতুন প্ৰাণ দিব লাগিব। অসমৰ মুখ্যমন্ত্ৰী হিচাপে আপোনালোকক যাতে মই এক সুন্দৰ পথেৰে, অৰুণোদয় পথেৰে, অনিৰুদ্ধ পথেৰে আগুৱাই লৈ গৈ আমাৰ অসমখনক ভাৰত মাতৃৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব পাৰোঁ। তাৰ বাবে আকৌ এবাৰ মই আশীৰ্বাদ বিচাৰিলোঁ। ব্ৰডকাষ্টত মোক বহুতে সুধিছিল যে আপোন ঘৰ আঁচনিৰ কৰ্মচাৰীসকলে নতুনকৈ 30 লাখ টকাৰ লোন পাব, আমিতো 15 লাখ পালোঁ, আমি আৰু 15 লাখ পাম নেকি?
আজিৰ কেবিনেটে আপোনালোকক আৰু 15 লাখ টকাকৈ ঋণ লোৱাৰ সুবিধা কৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ফেব্ৰুৱাৰী মাহৰ ভিতৰতে ডক্টৰ বাণীকান্ত কাকতিত আঁচনিত কাম কৰা কম্পিউটাৰ শিক্ষকসকলৰ বাবে আৰু প্ৰাদেশিকৰণৰ বাবে অপেক্ষা কৰি থকা বিশেষকৈ 2006 চনৰ আগতে প্ৰতিষ্ঠা হোৱা শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে চৰকাৰী নিয়মৰ ভিতৰত ভাল খবৰ লৈ আহিবৰ বাবে এইবাৰৰ বাজেটত আমি চেষ্টা কৰিম। পুনৰ এবাৰ আপোনালোক সকলোকে ধন্যবাদ জনালো। আকৌ মই যেতিয়াই নতুন খবৰ থাকে তেতিয়াই আপোনালোকলৈকে ফেচবুক লাইভৰ ব্ৰডকাষ্ট লৈ আহিম। বহুজনে মোক আৰু শুভেচ্ছা জনাই আছে, সকলোৰে নাম লোৱা সম্ভৱ নহয়, কিন্তু প্ৰতিজনেৰে আশীৰ্বাদবোৰ মই এটা সময়ত ৰাতি বহি নিজে পঢ়িম আৰু আপোনালোকৰ আশীৰ্বাদবিলাক বিনম্ৰতাৰে সৈতে গ্ৰহণ কৰিম। পুনৰ এবাৰ সকলোলৈ বহুত বহুত ধন্যবাদ জনালো। জয় হিন্দ, বন্দে মাতৰম। অসম মাতৃৰ বিজয়ে, অসম মাতৃৰ জয় গুণে আমাক সকলোকে গৌৰৱান্বিত কৰক। বহুত বহুত ধন্যবাদ। জয় হিন্দ।